জুলি মোৰ যে আমনি লাগিছে খোজকাঢ়ি তোৰ মানে গাড়ীখন কি প্ৰথমতে চেক কৰা নাছিলি নেকি তই মানে কি যে কৰি থাক ইমান ধুনীয়াকৈ আহি আছিলোঁ এতিয়া এই গৰমখনত খোজেই আহি আছোঁ গাড়ীখন দেখিবলৈও নাই আৰু বাছত যাবলৈ মোৰ ভাল নালাগে এই গৰমত ঠেলা হেঁচাকৈ গোটেই গাৰ গোন্ধ লৈ উফ ৰাম এই কি যে নহয় তোৰ গাড়ীখন যদি বেয়া হৈ আছিলে কিবা তেতিয়াহ'লে মোক কোৱা হ'লে হৈ যাচোন মই নিজৰ গাড়ী লৈ আহিলোঁ হয় নহয় উফ ৰাম পিহু হ'বতো এতিয়া পেট পেটাই নাথাকিবি এনেই গৰম লাগিছে ইমান চোকাকৈ ৰ'দটো ওলাইছে আৰু মইনো কি জানো আগতীয়াকৈ জানো নেকি কিবা আগতীয়াকৈ জানিলেতো গাড়ীখন নানোৱে নহয় সবটো ঠিকেই আছিলে সেই দুদিনমানৰ আগতে মই ছাৰ্ভিচিং দিয়াই আনিছোঁ গাড়ীখন সব চেক কৰিছিলোঁ ঠিক আছিলে সেইটো কাৰণেহে লৈ আহিছিলোঁ এতিয়া অকস্মাত গাড়ীখনে ঢকা দি দিব বুলিনো কোনে জানে তই আৰু একদম এনেকৈ কৈছে যেন মই জানি বুজি বেয়া গাড়ীখন লৈ আহিছোঁ আৰু মোৰ গাড়ীখন ইমানো বেমাৰী নহয় দে তই আৰু এনেকৈ মোৰ গাড়ীখন বেমাৰী বনাই পেলাব নালাগে এতিয়া মেকানিকটোক বনাবলৈ দি থৈছোঁ নহয় লৈ আহিম বুলি কৈছে তই টেনশ্যন ল'ব নালাগে ঐ পিহু চা এয়া বাছ এখন ৰৈ আছে এখন বাছ সেই তালৈকে যাব মাহীহঁতৰ ঘৰৰ ফালে বল বাছখনতে উঠি দিওঁ উপায় নাই আৰু এতিয়া খোজেই যাব নোৱাৰি দেই এই গৰমত বাছত যাম যদি মইতো ক'লোৱেচোন ইমান গেলা গৰমত বাৰু বাছত ঠেলা হেঁচাকৈ যাব পাৰিনে আৰু এনেও গাঁৱলৈ যোৱা বাছ হয় মানুহটো বহুত থাকিব ন একদম ভিৰ লাগি আছে চাগে বহিবলৈতো চিট নাপাওঁ বাৰু থিয় হৈ যাবলৈও অকণমান জেগা পাম কি নাপাম মোৰ যে যাবলৈ মন নাই যে বাছত হ'লে দেই উপায়ো নাই এতিয়া গৰমত খোজকাঢ়ি গৈ থাকিবলৈও ভাল লগা নাই আকৌ বাছত উঠিলেও গোটেই ঠেলা হেঁচা একদম মানুহৰ গাৰ গেলা গোন্ধ ইচ কেনেকৈ যাওঁ বাৰু এতিয়া সেইবোৰ ভাবি থাকিলে নাই আৰু দেই মাস্ক লৈ আহিছে যদি মুখত লগাই ল আৰু বাছত উঠিব এতিয়া আৰু পেট পেটান থাকিবি নহ'লে তোক ইয়াতে এৰি গুচি যাম অকলে অকলে খোজকাঢ়ি আহি থাকিবি ইমান গৰমত আৰু খোজেই গৈ থাকিবলৈ ভাল পাইছ বাছখনত গ'লে অলপ সময়ৰ কাৰণে অশান্তি পাবি কিন্তু খোজেই যোৱাতকৈ বাছত গ'লে সোনকালে পাবিগৈ সেইটো কাৰণেহে কৈছোঁ যিমানে সোনকালে পাওঁ আমাৰ কাৰণে সিমানেই ভাল নহয় এই গৰমত আৰু তোৰ ৰ'দখনত খোজকাঢ়ি থাকিবলৈ ইমান মন গৈছেনে মই যে নোৱাৰোঁ আৰু দেই তই উঠিলেও নুঠিল নাই মই উঠোঁ নহ'লে বাছখন গুচি যাব তাৰপিছত থাকিবি আৰু এনেকৈ ফাইনেলি পালোহি আৰু দেই জুলি তই ঠিকেই কৰিলে বাছখনৰ আহি দিলোঁ মই নাহোঁ বুলি কৈছিলোঁহে কিন্তু ভালেই কৰিলোঁ আহিলোঁ মাজতে বহিবলৈ পালোঁ নহয় সোনকালেও পালোহি নহ'লে গৰমত সিজি গ'লোঁ হয় বিহু মই সেইকাৰণে ক'লোঁ খোজেই অহা হ'লে এতিয়ালৈকে নাপালোহিয়ে হয় বাৰু মাহীক মাতি দিওঁ মাহী আমি আহি পালোহি ক'ত আছা তুমি ওলাই আহা আকৌ তহঁত কিজনী পালিহি মই অথনিৰ পৰা তহঁতৰ দুজনীলৈ বাট চাই আছোঁ আকৌ পিছে ইমান দেৰি হ'ল যে অথনিতে ওলালো বুলি কোৱা নাই জানো ইয়ালৈ আহিবলৈ বহুত সময় লাগিলেচোন তহঁতি সেই ৰাস্তা পাহৰি গৈছিলি নে বাৰু মোক ফোন এটা কৰি দিয়া হ'লে মই হেৰি মহাকে পঠিয়াই দিব পাৰিলোঁ নহয় মাহী ৰাস্তানো কেলৈ পাহৰি থাকিম ইয়ালৈ কিবা আমি হেৰি প্ৰথমবাৰ অহা নাই ন মইচোন কেইবাবাৰ আহিছোঁ আৰু পিহুকো লৈ আহিছোঁ দুইজনীয়ে মনত আছে পিহুৱে বাৰু পাহৰি থাকিব পাৰে এটা আকৌ মনত নাথাকে নহয় পিছে মনত আছিলে সেই গণ্ডগোল এটা লাগিলে আকৌ মই আজি নিজৰ গাড়ীখনে লৈ আহিছিলোঁ অহা টাইমতে চব ঠিকেই আছিলে তাৰপিছত পিছত মাজে আছিলে কি হ'ল জানো এই পাবলৈ হওঁতে সেই কিবা এটা বেয়া হ'ল তাৰপিছত সেই মানে উপায় নাপায় মেকানিক এজনৰ হাততে গাড়ীখন দি থৈ আহিছোঁ সেই মেকানিকটো এইফালে থাকোঁ বুলি কৈছে নাম্বাৰ চাম্বাৰ লৈ আহিছোঁ বাৰু ঠিক কৰি পিনে একেবাৰে আনি ইয়াত দি থৈ যাম বুলি ক'লে তাৰপিছত আমি সেই দুজনীয়ে খোজকাঢ়ি আহি আছিলোঁ আকৌ এই আহি থাকোঁতে বাছখন পালোঁ আৰু ভালেই পালোঁ নহ'লেতো এতিয়ালৈকে আহিয়ে নাপালোঁ হয় সেইখন গণ্ডগোল লাগিছে মই তাকে ভাবি আছোঁ বোলো এইকেইজনী অথনিতে ওলালে এতিয়ালৈকে পোৱাহি নাই কেনেবাকৈ ৰাস্তা গণ্ডগোল লাগি কোনোবা এফালে গুচি গ'ল বুলিহে ভাবিছিলোঁ আকৌ বাৰু যি হওক পালিহি যে এই গৰমখনত আৰু ভাল পাৰিলি আৰু দেই আহিবলৈ ওলাবলৈকে মন নাযায় বাৰু যি হওক বল ভিতৰতে বৰগে বল ফেনখন চলাই দিওঁগৈ অকণমান আৰাম কৰি ল পানী এগিলাচমান খাই ল বল তহঁত দুজনী ইয়াতে বৰ দেই গৰম লাগি আহিছে ন আজি ৰ'দটো বৰ চোকাকৈ ওলাইছে আকৌ তাতে সেইবোৰ গাড়ী চাড়ী বেয়া হোৱা আকৌ খোজে অহা বাছতো বৰ মানুহ ভিৰ থাকে নহয় আজি ৰাতি ভিৰ পালিলে নাপাওঁ একদম মানে কৈছোঁ নহয় বাছখনত উঠিবলৈকে মন নাযায় ঠেলা হেঁচাকৈ একদম লৈ আহিব মানুহবোৰ এই গেলা গৰমত আৰু সেনেকৈ লৈ আহিলে এই গোন্ধবোৰ লৈ তখন আহিবলৈ মন নাযায় মই বাৰু সেইকাৰণে খোজেই গুচি আহোঁ অট'ৰিক্সা পালে আহোঁ আৰু নহ'লে বাছত যে উঠিবলৈ নাই তহঁতে ভাল পাৰিলি আৰু বাৰু বহি অকণমান আৰাম কৰি ল তাৰপিছত আৰু সেই গা চা ধুৱ যদি ধুই ল'বি মই সেই চেঁচা পানী সেই কলহতে থৈ দিছোঁ চেঁচা হৈ নাথাকে জানো তহঁতৰ কাৰণে পানী আনি দিছোঁ সেই মাহী মোৰ কাৰণে একদম ফ্ৰিজৰ একদম বৰফ হৈ থকা পানী আনি দিবচোন ইমান গৰম লাগি আছে নলী চলি শুকাই থাকিলে পানী বটল আনিছিলোঁ সেই বটলো গৰম হৈ থাকিলে নহয় সেই খাবলৈ মনেই নগ'ল আৰু একদম নলী চলি শুকাই আছে ফ্ৰিজৰ পানী আনি দিব দেই একদম বৰফ হৈ থকা আনিব আকৌ ফ্ৰিজৰ পানী আনিবলৈ মই আকৌ ফ্ৰিজৰ পানী ভৰাই নথওঁৱে যে সেই থৈ দিলেও এই পোৱালিটোৱে খাই শেষেই কৰি দিয়ে তহঁতে চিন্তা কৰিব নালাগে তহঁতৰ কাৰণে একদম ধুনীয়া চেঁচা পানী আনি দিম আৰু বৰফ হৈ থকা নাই বাৰু কিন্তু চেঁচা সেইখিনি খালেহে তহঁতৰ পিয়াহ মৰিব মই আনি দিছোঁ বচোন মই ফেনখন লগাই দিছোঁ মাহী মই গম পাইছোঁ বাৰু তুমি ক'ৰ পৰা আনিবা চেঁচা পানী সেইবোৰ পানী খাবলৈ ভালহে লাগে আমাৰ যোৱা তুমি সোনকালে পানী লৈ আহা নলী চলি শুকাই গৈছে এতিয়া আৰু কথা পাতি নাথাকো অকণমান বহিহে লওঁ দেই বিৰাট ভাগৰ লাগি আহিছে পিহু ইয়াতে তলতে এইবোৰ চকী টকীত বহি থাকিবলৈ নাই আৰু ইমান গৰম লাগি আহিছে তাৰপিছত লাহেকৈ গাটো ধুব লাগিব জুলি মাহীক মই ফ্ৰিজৰ পানী আনিবলৈহে কৈছিলোঁ ফ্ৰিজত পানী নভৰাই যদি এই গৰমত কি গৰম পানী খাই নেকি এতিয়া চেঁচা পানী আনি দিম বুলি ক'লে কেনেবাকৈ সেই কুঁৱা পানী আনি নিদিওঁ মই যে সেইবোৰ কুঁৱা পানী চানী খাবলৈ নাই আকৌ দেই সেইবোৰ কেনেকুৱা লেতেৰা হৈ থাকে খালে মানে আকৌ বেমাৰ চেমাৰ পৰিলে আকৌ চাবি আকৌ তোৰ গাতে জগৰ লাগিব আৰু তই মোক চাব লাগিব তেতিয়া মই হ'লে সেইবোৰ পানী নাখাওঁ মাহীক কৈ দিবি আগতীয়াকৈ মই ক'লে আকৌ বেয়া পাব নহয়
এইজনী কিনো কৈ থাক কুঁৱা পানীখিনি বাৰু কেনেকৈ লেতেৰা হ'ব কচোন হ'লেও বাৰু সেই কুঁৱা পানী তই তেনেকৈ খাব নালাগে মাহীয়ে তাৰপৰা পানী উঠালেও সেই ফিল্টাৰ কৰে নহয় অৱশ্যে মাহীহঁতৰ দমকল আছে চিন্তা কৰিব নালাগে কুঁৱা পানী খাবলৈ দিব বুলি মাহীহঁতে মানে ফ্ৰিজত পানী থোৱাতকৈ সেই এনেকুৱা মাটিৰ কলবোৰ নাপায় জানো তাত পানীবোৰ থৈ দিয়ে আকৌ তাত থ'লে মানে ইমান ধুনীয়া চেঁচা হৈ থাকে খাবলৈ বৰ ভাল লাগে তই কেলৈ এইবাৰ আহোঁতে খোৱা নাই নেকি কি যায় তই পাহৰি থাকিলি নি হ'ব চিন্তা কৰিব নালাগে তোৰ কিবা বেমাৰ চেমাৰ পৰিলে ময়ে চাম দে মই তোক লৈ আহিছোঁ এই বিহু আগত লাজেই পালোঁ নি বাৰু তাই আকৌ ইমান ধুনীয়া ছোৱালী সিহঁতৰ আকৌ ফ্ৰিজৰ পানীহে খায় আমি এতিয়া গাঁৱলীয়া মানুহ ফ্ৰিজটো থাকে যদিও সেই ফ্ৰিজত পানী চানী ভৰাই থাকিবলৈ ক'তো সেইবোৰ সময় পাওঁ এই মাটিৰ কলহতে ভৰাই থৈ দিওঁ চেঁচা হৈ থাকে ইয়াৰ পৰাই খাব মন গ'লে খাওঁ তাইক গৈ পিনি ইয়াৰ পৰাই দি দিওঁগৈ আৰু দুজনীকে তাই আগতো আহিছে নহয় আগতো দিছোঁ তই এনেকুৱা পানী খাইছে নহয় এতিয়া আৰু কেনেও নাখাব চেঁচা পানীহে খাব লাগিছে লৈ যা ইয়াৰ পৰাই লৈ যাওঁ তই যে ইমান টেনশ্যন ফ্ৰী হৈ আছ সেই মেকানিকটো তই একদম গাড়ী চাবি তাবি দি আহিলি ইমান বিশ্বাসত ফোন এটা মাৰিছা তোৰ গাড়ী হ'লে মোৰহে বেছি টেনশ্যন হৈছে দেই কেনেবাকৈ সেইটো ঠগি মেলি গাড়ীখন লৈ নাযায় তো তাৰপিছত বোলে বিক্ৰী কৰি সেই টকা লৈ ক'ৰবাত পলাই পটং দিলে তেতিয়া কি কৰিবি তই যে ভাল বিশ্বাস কৰিলি আৰু দেই এইবোৰ কাণ্ড মই কৰিলে চাজে মই আকৌ গণ্ডগোলবোৰ লগাই থাকোঁ যে তই বাৰু এনেকুৱাকৈ ভুল কৰিব লাগে নে ফোন এটা লগাচোন লগাই এতিয়ালৈকে আহি পাহি নাই গাড়ীখন বনাবলৈ ইমান টাইমটো নালাগে ইফালে ইমান দেৰি কৰি আছে কিমান দেৰিনো লাগিছে গাড়ীখন চলাই আহি ইয়াত দি যাবলৈ পিহু তই আৰু মোক তোৰ নিচিনা বুলি ভাবিছ নেকি মই আৰু অচিনাকি মানুহ এটা কি কাৰণেনো গাড়ীখন তেনেকৈ এৰি থৈ আহিম সেই মেকানিকটো এখন গাঁৱৰে হয় মাহীহঁতে চিনি পায় নহয় কেনেবাকৈ যদি মোক গাড়ী চুৰ কৰি সেই বিক্ৰী কৰি পইচা লৈ পলাই পটং দিয়ে মাহীহঁতে চিনি পায় তই তাক ঘৰৰ গৈ ওলাবগৈ তই চিন্তানো কেলৈ কৰিছ ৰচোন মোৰ গাড়ী হয় মই ইমান চিন্তা কৰা নাই হ'লেও বাৰু অকণমান ভয় লাগিছে কিন্তু উপায় নাই নহয় এতিয়া গাড়ীখন বেয়া গাড়ীখন কিবা তই মই ঠেলি আনিলোঁ হয় নি কাৰোবাকতো বনাবলৈ দিবই লাগিব ৰচোন ফোন এটা কৰি চাওঁ বাৰু যদি ফোন ৰিচিভ নকৰে গম পাম আৰু ঠগিছে বুলি ফোন ৰিচিভ কৰিলে আৰু আহিব বুলি জানিম আৰু পিছে আমাৰ বেগকেইটাও তাত থাকিলে নহয় সেইটোহে বেছি চিন্তা হৈছে জানো তয়ো যে কম ছোৱালী নহয় দেই তোক সেইকাৰণে মই কৈছিলোঁ আমাৰ বেগকেইটা লৈ লওঁ বোলো যেনেকৈ হ'লে টানি টুনি ইয়ালৈকে আনিব পাৰিলোঁ হয়তো তইহে ক'লি আকৌ ইমান গধুৰকেইটা কেনেকৈ লৈ যাম বুলি পিছে চিন্তা কৰিব নালাগে গাড়ীখন আহি পালে সেইকেইটাও ভালে ভালে পাই যাম তলা লগাই থোৱা আছে নহয় তাৰপৰা আৰু তলা ভাঙি কিবা উলিয়াব লাগিলে পাবহে আৰু তাতনো এনেকুৱা একো বস্তু নাই ন পইচা পাতিচোন মোৰ ওচৰতে আছে তই ফোন এটা কৰিছা তেতিয়াহে গম পাম আৰু নহ'লে মাহীক কওঁগৈ যা মাহীক চিনি পায় যদি সেইটোও হয় পিছে হ'ব দে ফোন এটা কৰিছা সোনকালে লৈ আহিবলৈ কওঁ হ'ল যদি তাৰপিছত সেই আমি গা চা ধুই পিনে ফ্ৰেছ হৈ লওঁগৈ ব'ল মোৰ বিৰাট গৰম লাগিছে জানো অকণমান শুই দিওঁ লাগিছে মহা আহিলে মানে মহাকে কৈ দিম এনেকৈ গাড়ীখন আমুকক দি থৈ আহিছোঁ খবৰ এটা কৰিবলৈ বুলি ইমান টেনশ্যন ল'ব নালাগে দেই এইখন গাঁৱৰে মেকানিক হয় যেতিয়া ঘৰলৈতো আহিবই ক'তনো পলাই পটং দিব আৰু নাহিলে মানে কিবা এটা ব্যৱস্থা ল'ম নহয় ব'ল আমি ফাৰ্ষ্টে চেঞ্জ কৰি লওঁগৈ ইমান গেলা গৰমৰ সেই বাছৰ হেঁচা ঠেলা অহা হৈছে গোটেই গোন্ধাই আছে আৰু এটিকাটো হ'ব দে তই কৈছোঁ যদি বাৰু মানি লৈছোঁ আৰু চিনাকি হয় যেতিয়া ইমান টেনশ্যন নল'বা ব'ল মোৰো ভাগৰ লাগিছে জানো ভোকো লগা নিচিনা লাগিছে সোনকালে গা পা ধুই লওঁ তাৰপিছত কিবা এটা খাব লাগিব আৰু মাহীক কপিগে দেই কিবা এটা খাবলৈ দিবলৈ এনেও দিব বাৰু তথাপিও কৈছোঁ মানে ব'ল মই ফাৰ্ষ্টে গাটো ধুই দিওঁগৈ দেই